নমস্কাৰ মই ঋতুস্মিন শৰ্মা এবাৰ দুধৰ্ষ অপৰাধীৰ বিৰুদ্ধে এনকাউণ্টাৰত নামিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভাতৃ সুশান্ত বিশ্ব শৰ্মাৰ দৰং আৰক্ষী আৰু নিশা 2 বজাত এনকাউণ্টাৰ কৰিছে এজন দুধৰ্ষ অপৰাধী যিজন অপৰাধীয়ে কেৱল লোমহৰ্ষক ডকাইতি সংঘটিত কৰিছিল দৰঙত এবাৰ এনকাউণ্টাৰত নামিছে এছপি সুশান্ত বিশ্ব শৰ্মাৰ আৰক্ষী বাহিনী Most wanted ডকাইতৰ এনকাউণ্টাৰ কৰিছে দৰং আৰক্ষীয়ে জ্যেষ্ঠ আইনবিদ বিনয় ঘোষৰ হত্যাকাৰীক এনকাউণ্টাৰ কৰা হৈছে নিশা 2 বজাত দুধৰ্ষ ডকাইত আশা বাবু আলীক গুলি কৰে দৰঙৰ খাৰুপেটীয়া আৰক্ষীয়ে আৰক্ষীক পিস্তলেৰে আক্ৰমণ কৰিব লওঁতে এনকাউণ্টাৰ কৰে আৰক্ষীয়ে বুলি প্ৰকাশ কৰিছে আৰু এইজনে মোস্ট ওয়ান্টেড আশা বাবু আলী এওক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল আৰু সৰজমিন তদন্তৰ বাবে লৈ যাওঁতেই এটা পিস্তলেৰে এও আৰক্ষীক আক্ৰমণ কৰিবলৈ চেষ্টা কৰে কিন্তু এইজন আশা বাবু আলী কোন আপুনি জানিলে আচৰিত হ'ব ইয়াৰ এটা উদাহৰণ হৈছে এই ঘৰটোত এটা লোমহৰ্ষক ডকাইতি কাণ্ড সংঘটিত কৰিছিল এইজন আশা বাবুৱে আৰু ঘৰৰ গৰাকী বিনয় ঘোষক প্ৰখ্যাত আইনবিদ বিনয় ঘোষক হত্যা কৰিছিল সেই ডকাইতি কৰিবলৈ যাওঁতে কিন্তু এইজন আশা বাবুক কিদৰে এনকাউণ্টাৰ কৰা হৈছে সমস্ত কাহিনী আৰক্ষীয়ে এছপি সুশান্ত বিশ্ব শৰ্মাৰ আৰক্ষী বাহিনীয়ে বৰ্ণনা কৰিছে কিদৰে এনকাউণ্টাৰ হ'ব লগা হ'ল তেওঁৰ বিৰুদ্ধে কি গোচৰ আছে আমি সেই মন্তব্য শুনাইছো তাৰ পিছত আমি বিনয় ঘোষৰ ঘৰলৈ যাম আৰু বিনয় ঘোষৰ পৰিয়ালটো অত্যন্ত সুখী এই এনকাউণ্টাৰক লৈ সেই কথা লৈ আহিম কিন্তু প্ৰথমে আৰক্ষীৰ ভাষ্য শুনাই লৈছো কিদৰে নিশা 2 বজাত এনকাউণ্টাৰ কৰিব লগা হ'ল যোৱাকালি নিশা এজন কুখ্যাত অপৰাধী আশা বাবু তেখেতৰ ঘৰ খাৰুপেটীয়া থানাৰ অন্তৰ্গত বিহুদিয়া তেখেতক আমি খাৰুপেটীয়া থানা কেছ নম্বৰ 308/18 আমি গ্ৰেপ্তাৰ কৰিছিলোঁ তাৰপিছত তেখেতক থানালৈ অনা হয় আৰু খাৰুপেটীয়া থানাত তেখেতক সোধপোছ কৰা হয় সোধপোছৰ সময়ত তেখেতে কয় যে দলগাঁও থানাৰ অন্তৰ্গত ধনচিৰি ঘাট এই এলেকাটোত তেখেতে নদীৰ পাৰত এটা পিস্তল লুকাই ৰাখিছে সেইমৰ্মে আমাৰ দৰং আৰক্ষীৰ এটা দল তেখেতক লৈ পেলাই নিশা প্ৰায় 1:30 বজাত তাত উপস্থিত হয় তাত তেখেতে আমাক পিস্তলটো দেখায় কিন্তু এইটো নকয় যে পিস্তলটো লোডেড হৈ আছিলে আৰু তৎক্ষণাত পিস্তলটো লৈ পেলাই আমাৰ আৰক্ষীলে গুলি কৰে প্ৰত্যুত্তৰত সেল্ফ ডিফেন্সত আমাৰ দৰং আৰক্ষীয়ে কণ্ট্ৰোল ফায়াৰিং কৰিব লগা হয় তেখেত আঘাতপ্ৰাপ্ত হয় আৰু আমি ততাতৈয়াকৈ তেখেতক তাৰ পৰা মঙ্গলদৈ চিভিল হস্পিটেললৈ লৈ আহোঁ মঙ্গলদৈ চিভিল হস্পিটেলত চিকিৎসা কৰি থকা অৱস্থাত তেখেতৰ মৃত্যু হয় আমাৰ ৰেকৰ্ডৰ মতে আশা বাবুৰ বিৰুদ্ধে আমাৰ দৰং জিলাত প্ৰায় 7টা গোচৰ ৰুজু হৈ আছে খাৰুপেটীয়া থানাৰ অন্তৰ্গত 3টা গোচৰ আছে ইয়াত কিডনেপিঙৰ গোচৰ আছে চুৰিৰ গোচৰ আছে আৰু এটেম্প টু মাৰ্ডাৰৰ গোচৰ আছে মঙ্গলদৈ থানাৰ অন্তৰ্গত 2টা গোচৰ আছে মাৰ্ডাৰৰ গোচৰ আছে ডেকৈতি গোচৰ আছে তেখেতে বিনয় ঘোষ মাৰ্ডাৰ কেছত মূল অভিযুক্ত আছিলে দলগাঁও থানাৰ অন্তৰ্গত আৰ্ম ছেক্টৰ এটা কেছ আছে আৰু হাতীগাঁও থানাৰ অন্তৰ্গত গুৱাহাটী হাতীগাঁও থানাৰ অন্তৰ্গত এটা ডেকৈতি কেছত তেখেতক এৰেষ্ট কৰা হৈছে হয় কেৰালা আৰক্ষীয়ে এটা সোণ চুৰি কেছত তেখেতক গ্ৰেপ্তাৰ কৰিছিলে সেই কেছ নম্বৰটো আমি গোটাব চেষ্টা কৰি আছোঁ কিন্তু তাতো তেখেত এবাৰ এৰেষ্ট হৈছিল কেৰালাত আশা বাবুৰ আগতেও আমি এৰেষ্ট কৰোঁতে তেখেতৰ লগত আৰু অন্য সদস্যকো এৰেষ্ট কৰা হৈছিলে কিন্তু এই পাৰ্টিকুলাৰ কেছটোত আমি কেৱল আশা বাবুক এৰেষ্ট কৰিছিলোঁ খাৰুপেটীয়া থানাৰ অন্তৰ্গত কেছটোত এৰেষ্ট কৰা হৈছিল 308/18 হয় তদন্ত চলি আছে আৰু অন্য থানাত গোচৰ আছে নেকি আমি সোধপোছ কৰি আছোঁ না ডকুমেণ্টছ বা টকা পইচা উদ্ধাৰ কৰা হোৱা নাছিলে
কিন্তু পিষ্টলটোৰ কথাই কৈছিলে আৰু পিষ্টলটো সেইমতে উদ্ধাৰ কৰা হৈছে, পিষ্টলটো চিজ কৰা হৈছে। এইটো আমাৰ দৰং আৰক্ষীৰ এটা দল গৈছিলে। আৰু এইগৰাকী বিনয় ঘোষক হত্যা কৰিছিলে আৰু অৱশেষত নিজৰো এনকাউণ্টাৰ হ'ল। বিনয় ঘোষৰ আত্মীয় আৰু পৰিয়াল এতিয়া অত্যন্ত সুখী, তেওঁলোকে ন্যায় পাইছে বুলি প্ৰকাশ কৰিছে। অনুভৱ হৈছে, এইটো এটা বহুত ভাল কথা। আমি গম পাই খুবেই আনন্দিত হৈছোঁ আৰু লগতে অসমৰ মুখ্যমন্ত্ৰী তথা দৰং পুলিচ, অসম পুলিচক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ জুডিচিয়েলৰ ওপৰতো ভৰসা আছে। সোনকালে কেছটো হ'ব, নিষ্পত্তি হ'ব আৰু যিবোৰ কালপিত আছে চবেই শাস্তি পাব, এইটো আমি আশা কৰিছোঁ। তেওঁলোকৰ পৰিয়ালে ইয়াতে কোনো নাথাকে, কলিকতাত থাকে আৰু ল'ৰাজন ছোৱালী দুজনী বাহিৰত থাকে। ইয়াতে আমি এতিয়া আছোঁ পৰিয়াল লৈ। মোৰ পত্নী যোৱা এবছৰমান হ'ল তেওঁ বাৰ্ধক্যজনিত কাৰণত ঢুকাল। মঙলদৈবাসী হিচাপত যেতিয়া নেকি আমাৰ এজন আইনবিদ বিশিষ্ট সমাজসেৱকো আছিল, বিভিন্ন কামৰ লগত জড়িত আছিল, তেখেতৰ মৃত্যুত আমি বহুত শোকত বিহবল হৈছিলোঁ আৰু তেখেতৰ এটি উচিত বিচাৰৰ কাৰণে আমি দাবী জনাইছিলোঁ চৰকাৰৰ ওচৰত। যি নহওক, আজি বিগত 7 বছৰ ধৰি কেছটো চলি আছে, এতিয়ালৈ কোনো ধৰণৰ এইটোৰে আমি সুমীমাংসা পোৱা নাই। যোৱা নিশা তেওঁৰ লগত যিটো ডকাইতি কাণ্ড হৈছিলে, এই ডকাইতি কাণ্ডত জড়িত থকা আশা বাবুক এনকাউণ্টাৰত ঢুকাইছে বুলি আমি গম পাই আচলতে আমি অসম পুলিচক ধন্যবাদ জনাইছোঁ এইবাবেই যে অসমখন দুৰ্নীতিমুক্ত দুষ্কৃতিকাৰীৰ পৰা মুক্ত কৰাৰ যিটো নেকি চৰকাৰৰ প্ৰয়াস, তাক আমি সদায় ভাল ভাৱেৰে আমি সহমত জনাই যাম আৰু এনেকুৱা দুষ্কৃতি যেন অসমত আৰু পুনৰবাৰ নহয় তাৰ বাবে আমি কামনা কৰিম। হয়, দুৰ্দৰ্শ অপৰাধী বুলি আমি গম পাইছোঁ। যিহেতু দুৰ্দৰ্শ অপৰাধী মুক্ত এখন অসম আমি বিচাৰিছোঁ, গতিকে এই ক্ষেত্ৰত আমি অসম পুলিচক ধন্যবাদ জ্ঞাপন কৰিছোঁ। অসম পুলিচক ধন্যবাদ জ্ঞাপন কৰিছে মঙলদৈ ৰাইজে। আৰু সুশান্ত বিশ্ব শৰ্মাৰ বাহিনীৰ এনকাউণ্টাৰত নামিছে SP সুশান্ত বিশ্ব শৰ্মাৰ আৰক্ষী বাহিনী। নিশা 2 বজাত দুৰ্দৰ্শ ডকাইত আশা বাবু আলীক এনকাউণ্টাৰ কৰা হয়। আৰক্ষীক গুলিয়াবলৈ চেষ্টা কৰোঁতে এনকাউণ্টাৰ কৰিছে। মাৰ্ডাৰ কেছত জড়িত হৈ আছে, ডকাইতি কেছত তেওঁ জড়িত।